নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ অ'কে এডিআৰই এপ্লাই কৰিছিলোঁ মিনি এপিএছচি কেনেকৈ হৈ গ'ল এপিএছচি কি এডিআৰই নহয় আল্ট্ৰা প্ৰ' মেক্স হেন বাৰু আমি এই ভিডিঅ'টোত আলোচনা কৰিম কি আমাৰ দৰমহা কিমান হ'ব ইয়াৰ আগৰ ভিডিঅ'টোত আমি চাইছিলোঁ যে 2024 বৰ্ষত আমি যদি এপইণ্টমেণ্ট পাওঁ আমাৰ দৰমহা প্ৰায় কিমানমান হ'ব এইটো ভিডিঅ' তেওঁলোকৰ বাবে নহয় যিসকলে অলৰেডি চৰকাৰী চাকৰি কৰি আছে বা ঘৰত চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে দৰমহাৰ কথা বিশেষ জানে আমি জাষ্ট সেইখিনি নিউ কেণ্ডিডেট যিখিনি প্ৰথমবাৰৰ বাবে চৰকাৰী এক্সামৰ বাবে এটা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে আমি থুলমূলকৈ জনাই দিওঁ যে আমি গ্ৰেড 3 এটাত এপইণ্টমেণ্ট পালে কিমানখিনি চেলাৰী পাম আমি আগৰ ভিডিঅ'টোত ইতিমধ্যে জনাই দিছোঁ এতিয়া গ্ৰেড 4ত যদি আমি এপইণ্টমেণ্ট পাওঁ আমি কিমানখিনি দৰমহা পাম এতিয়া মোৰ চিনাকি মানে বহুত আছে তেনেকুৱা যিবিলাকে মান্থলি এভাৰেজ 50 to 60,000 আৰ্নিংছ কৰি আছে মান্থলি 50-60,000 তেওঁলোকে আৰামছে আৰ্নিংছ কৰি আছে কিন্তু তেওঁলোকে গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে কিয় কৰি আছে ময়ো নাজানো তেওঁলোকেও হয়তো নাজানে ভালকৈ কিহৰ কাৰণে কৰি আছে কিছুমানৰ উদ্দেশ্য একদম চিধা কথা অকণমান হয়তো বেয়া পাব ভিডিঅ'টোৰ বিষয়বস্তুও নহয় এইটো ক'ব লগা কিন্তু তেওঁলোকে কয় ঘোষ খাবলৈ পাম মানে গ্ৰেড 4ত মেক্সিমাম মানে পিয়ন চকীদাৰবোৰ আমি দেখোঁ চৰকাৰী অফিচাৰবিলাক ঘৰবোৰ বেছি ডাঙৰ হয় কেতিয়াবা সকলোৰে ক্ষেত্ৰত নাই কোৱা এয়া অসমৰ বা আমাৰে দুৰ্ভাগ্য চাওক দুৰ্নীতিমুক্ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অসমখন দুৰ্নীতিমুক্ত হ'ব লাগে আমিও বিচাৰোঁ কিন্তু দুৰ্নীতিমুক্ত কেৱল মাত্ৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলেই দুৰ্নীতিমুক্ত নহয় আমি নিজেও নিকা হ'ব লাগিব আমি যেতিয়া এপইণ্টমেণ্ট পাম গ্ৰেড 3 গ্ৰেড 4ত আমি যাতে ঘোষ নাখাওঁ এইবুলি আমি প্ৰতিজ্ঞা ল'ব লাগিব বাকী আমি চৰকাৰক গালি পাৰিব পাৰোঁ কিন্তু তাৰ পৰা কোনো সলনি নহয় আৰু নিজেও লগ পাইছোঁ তেনেকুৱা গ্ৰেড 4ত এপইণ্টমেণ্ট পাইছে যে তেওঁলোকে স্কুলত পাই গ'ল তেওঁলোকে কৈছে ইছ লাগ বেয়া মোৰ লগৰজনে হেৰি অফিচত পালে তাৰতো বহুত পইচা ইনকাম হ'ব মইতো স্কুলত পালোঁ স্কুলততো পইচাই নাই বাহিৰা পইচা স্কুলত নাই তেনেকুৱা আৰু এতিয়া তেওঁলোকৰ মাইণ্ডছেটটো চাওক তেওঁলোকে জাষ্ট এপইণ্টমেণ্ট পাইছে বেছি দিন নাই হোৱা তেওঁলোকৰ ধান্দা হৈছে ঘোষ কেনেকৈ খাম সকলোৰে ক্ষেত্ৰত নাই কোৱা কিছু সংখ্যক আছে নিজে ব্যক্তিগতভাৱে লগ পাইছোঁ দেখিছোঁ সেইবাবেই কৈছোঁ আৰু আপোনালোকে নিউজতো দেখিছে নতুনকৈ চাকৰি পোৱা বহুকেইটাৰে চাকৰিও ইতিমধ্যে গ'ল তেওঁলোকে ঘোষ খাইছে চাওক কথাবোৰ ঠিক আচৰিত যেনেই লাগে বাৰু যি কি নহওক আপোনালোকে জানি লওক সেইবাবে আপোনালোকৰ যদি এক্সপেক্টেশ্যন থাকে যে গ্ৰেড 4 এটা গ্ৰেড 3 এপইণ্টমেণ্ট পালে আমি জনাই দিছোঁ এপ্ৰক্স আপোনালোকৰ যিটো চেলাৰী হ'ব এইটো 30K এৰাউণ্ড হ'ব 30,000 টকা মান্থলি আপোনালোকে পাব কম বেছি হ'ব পষ্ট লৈ গ্ৰেড পে লৈ অ'কে এপ্ৰক্স এতিয়া আপোনালোকে যদি এতিয়া গ্ৰেড 4ত এপইণ্টমেণ্ট পায় আপোনালোকৰ যদি এক্সপেক্টেশ্যন আছে 50,000 টকা পোৱা এজনে মই 60-70,000 টকা ইনকাম কৰিব পাৰিম আপোনালোকে জানি লওক মোটামুটিভাৱে কিমান পাব আমি বিশদভাৱে চেলাৰী পে স্লিপৰ ওপৰত আমি আলোচনা নকৰোঁ আমি এটা কথা কৈছিলোঁ যে আদাৰ এলাউন্সটো সকলোৱে নাপায় এয়া চাওক এইখন আন এখন ডিষ্ট্ৰিক্টৰ যিসকলে আমাক পঠিয়াই দিছে আমি বিচাৰিছিলোঁ যিসকল অলৰেডি আমাৰ মানে ভিডিঅ' চাই চৰকাৰী চাকৰি বহুতেই কৰি আছে বহুতেই উপকৃত হৈছে চেনেলটোৰ পৰা তেওঁলোকক আমি যেতিয়াই কিবা এটা বস্তু বিচাৰোঁ যে এইখন আমাক লাগে বা এইখিনি আমাক লাগে তেওঁলোকে ধুনীয়াকৈ আমাক পঠিয়াই দিয়ে খুব ধন্যবাদ দিছোঁ নামসমূহ মেনশ্যন কৰিব নিদিয়ে সেইবাবে আমি নকৰোঁ অ'কে আদাৰ এলাউন্সটো চাওক ইয়াত 0 ইয়াৰ আগৰ ভিডিঅ'টোত আমি গ্ৰেড 3ৰ ক্ষেত্ৰত দেখুৱাই দিছিলোঁ যে তাত 480 ছামথিং কিবা এটা আছিলে 480 কি আছিলে সেয়া ৰিম'ট এৰিয়া এলাউন্স হয় মানে অসমৰ কিছুমান বিশেষ ব্লকত ডিষ্ট্ৰিক্টতো নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ সকলোকে নিদিয়ে স্পেচিফিক কিছুমান ব্লকত এটা ৰিম'ট এৰিয়া এলাউন্স বা আদাৰ এলাউন্স এটা দিয়া হয় আদাৰ এলাউন্সেছ এটা থাকে অ'কে এতিয়া গ্ৰেড 4 এয়া জুলাই মাহত 2023 চনত এপইণ্টমেণ্ট পোৱা গ্ৰেড 4 লেভেলৰ এমপ্লয় এজনৰ চেলাৰী কিমান তেওঁলোকে গ্ৰছ প্ৰায় 25,000 আমি ইয়াতে 24,450 আছে আমি ধৰি ল'লোঁ 25,000 টকা তেওঁ থুলমূলকৈ পাব কিন্তু হাতত কিমান পাব 25,000 টকাৰ পৰা তেওঁৰ NPS আমি আগৰ ভিডিঅ'টোত কথা জনাই দিছিলোঁ NPS হৈছে নিউ পেঞ্চন ছিষ্টেম তাৰ অধীনত তেওঁলোকৰ দৰমহাৰ পৰা প্ৰায় 2,500 টকা কাটি ৰাখিব গতিকে তেওঁলোকে হাতত 21,900 টকা অৰ্থাৎ 22,000 টকা এটা একাউণ্টত কি হ'ব খটাক্ষাত কোনে কৈছিলে বাৰু খটাক্ষাত তো 22,000 টকা এটা আপোনালোকে যেতিয়া এপইণ্টমেণ্ট পাব আপোনালোকৰ একাউণ্টত খটাক্ষাত সোমাই যাব ঠিক আছে মান্থলি বেচিছত এই 22,000 টকাটো আপোনালোকৰ একাউণ্টত সোমাই যাব অ'কে আমি জাষ্ট ভিডিঅ'টো ইণ্টাৰেষ্টিং কৰাৰ বাবে কিছুমান কথা কৈ দিওঁ জাষ্ট এইটো মানে কিবা হেৰি মানে কণ্ট্ৰভাৰ্চিলৈ লৈ নাযাব ঠিক আছে আমি খুব সৰু এটা চেনেল আমি নিজৰ কমিউনিটিৰ মাজত নিজৰ মানুহখিনিক কেনেকৈ হেল্প কৰিব পাৰোঁ আমি জাষ্ট তাতেই আমি ব্যস্ত আমি তাতেই সুখী অ'কে
এটা নেক্সট মাৰ্চ মাহলৈকে 2024 চন এটা এবছৰ প্ৰায় নেক্সট ইয়াৰত আপোনালোকৰ স্যালাৰি ডেফিনেটলি কিছু বাঢ়িব 25700 হৈ গ'ল এতিয়া আপোনাৰ একাউণ্টতো প্ৰায় 22ৰ পৰা 22900 অৰ্থাৎ 23000 টকা আপোনালোকৰ একাউণ্টত এতিয়া আহি গ'ল গতিকে গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত আমি যদি জনাই দিছিলো এপ্ৰক্স আপোনালোকে গ্ৰেড 4 ৰ ক্ষেত্ৰত ধৰি থক এতিয়া 22ৰ পৰা 24000 টকা এটা আপোনালোকে পাব আৰু এপইণ্টমেণ্ট পোৱাৰ পিছত এইখিনি ভিতৰত কিছু ক্ষেত্ৰত পোষ্টসমূহ লৈ 25000 টকালৈকে হ'ব পাৰে সো আপোনালোকে এপ্ৰক্স 20ৰ পৰা 25000 টকাৰ ভিতৰত এটা পাব এটা গ্ৰেড পে লৈ হেয়া হলনি হ'ব মোটামুটিভাৱে আপোনালোকে 22000 টকা এটা একাউণ্টত সোমাব বাকি কিছুমান ডিডাকশন হ'ব এনপিএছ আমি আগতে কৈ দিছো এনপিএছ পি টেক্স আই ওকে পি টেক্স ইনকাম টেক্স যদি থাকে আৰু এখিনি আপোনালোকৰ ডিডাকশন হ'ব আৰু আপোনালোকে 22000 টকা আৰু নেক্সট ইয়াৰ এটা প্ৰত্যেক বছৰে চৰকাৰী চাকৰিৰ দৰমহা অকনমানকে বৃদ্ধি পায় সো আপোনালোকে নেক্সট ইয়াৰত দেখিবলৈ পাইছে 22900 অৰ্থাৎ 23000 টকা আপোনালোকৰ হৈ গৈছে আমি ভিডিওটো থুলমুলকে জনাই দিলো যে গ্ৰেড 3 আৰু গ্ৰেড 4 যদি আপোনালোকে এপইণ্টমেণ্ট পায় আপোনালোকে কিমানখিনি দৰমহা লাভ কৰিব আৰু আমি বহুত ক্ষেত্ৰত দেখি থাকো যে বহুত সংখ্যক চাকৰিয়ালে চাকৰি বাদ দিয়ে তেওঁলোকে আকৌ ব্যৱসায় আৰম্ভ কৰে গতিকে তেওঁলোকে হয়তো এটা ধাৰণা থাকে ভ্ৰান্ত ধাৰণা থাকে যে চৰকাৰী চাকৰি এটা পালে আমি ইমানখিনি স্যালাৰি পাম যে মোটামুটিভাৱে আমাৰ আইডিয়া থাকিব লাগে আমি যেটো পোষ্টৰ বাবে আমি প্ৰিপাৰেচন কৰি আছো কিহৰ কাৰণে স্যালাৰিৰ কথাটো জানিব লাগে স্যালাৰিটো ডেফিনেটলি আমাৰ জানাৰ উদ্দেশ্য কাৰণ আমাৰ উদ্দেশ্য আমি ঘোষ নাখাও ঠিক আছে আমি আমাৰ দৰ্শক আমাৰ ভিউয়াৰ্সখিনিক আমি এনেকৈ ভাবিছো আমি তেওঁলোকে ঘোষ নাখায় গতিকে স্যালাৰিৰ ওপৰত নিৰ্ভৰ হ'ব কিন্তু যেটো পোষ্টৰ ওপৰত আপোনালোকে প্ৰিপাৰেচন কৰি আছে একেবাৰে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ দিব সেই পোষ্টৰ এগেইনষ্টত আপোনালোকে কাম কৰি সেই কামৰ বিনিময়ত বাৰু কিমানখিনি টকা পাব হেয়া আপোনালোকে জানিব লাগে সেইখিনি আপোনালোকৰ নলেজত থকাটো উচিত জাস্ট থুলমুলকে আমি দুখন প্লে স্লিপৰ সহায়ত আমি আপোনালোকক এইখিনি বুজাই দিবলৈ চেষ্টা কৰিছো ভিডিওটোৰ মাধ্যমত বাকি প্ৰিপাৰেচনৰ বাবে আমি প্লে লিষ্ট বনাই দিছো লগতে আমাৰ হৈতে কানেক্ট থাকক আমি কিছুমান ফেসবুক আৰু হোৱাটসঅ্যাপ গ্ৰুপ ক্ৰিয়েট কৰি দিছো যত আপোনালোকে 2999 টকা দিব নালাগে সম্পূৰ্ণ বিনামূলীয়া হয় ডেসক্ৰিপচনত কোনো লিংক নাই স্পেসিফিক যেটো ডাউনলোড কৰিলে আপোনালোকে চৰকাৰী চাকৰিটো পাই যাব ইয়াৰ বাবে আপোনালোকে নিজেই পঢ়িব লাগিব ভিডিও সমূহে কিছু এটা আপোনালোকক হকা দিব হেল্প কৰিব ওকে 2999 টকা ভৰিব নালাগে গ্ৰুপ সমূহ লিমিটেড হয় আমি এটা জাস্ট টাৰ্গেট লৈছো যে 10টা গ্ৰুপ 5 বা 5টা পৰা 10টা গ্ৰুপ আমি চলাম তাতকে বেছি যদি ফুল হৈ যায় আমি নচলাও গতিকে আগতীয়াকে জয়েন হৈ লব পিছত নকব স্যাৰ গ্ৰুপসমূহ ফুল হৈ গল সো আকৌ আমি ক্ৰিয়েট নকৰো গতিকে আগতীয়াকে আপোনালোকক কৈ দিছো যিসকল আমাৰ ভিউয়াৰ্স তেওঁলোকে জয়েন হৈ লব কিন্তু টেলিগ্ৰামত জয়েন হৈ লব পাৰ্সোনালি মোৰ লগত কানেক্টেড যদি থাকিব বিচাৰে কাৰণ গ্ৰুপসমূহ গটেইবোৰ মই অকলে নচলাও আমাৰ হৰহুৰাকে টিম এটা আছে তেওঁলোকে আমাক খুব কি বুলি কম আৰু এটা বিনামূলীয়াকে আমাক আমাৰ বাবে ইমান হেল্প কৰি দি আছে আমাৰ ভিডিওৰ পৰা উপকৃত হৈছে তেওঁলোকে এতিয়া আমাক অকনমান হেল্প কৰি দি আছে কিন্তু টেলিগ্ৰামটো মই পাৰ্সোনালি চলাওছো মই বিচাৰো যাতে টেলিগ্ৰামত অন্তত আপোনালোকে জয়েন হৈ লয় কিবা যদি কথা থাকে তাত আপোনালোকে টেলিগ্ৰামৰ কমেন্ট সেকশন এটা থাকে পোষ্ট দিলে তাত আপোনালোকে যদি কিবা খুদিব বিচাৰে ডাইৰেক্টলি আপোনালোকে টেলিগ্ৰামটোত অন্তত জয়েন হৈ লওক বাকি আৰু এটা বস্তু আছে যত আপোনালোকে মোৰ লগতে কানেক্টেড থাকিব পাৰে হেয়া হৈছে এটা চ্যানেল হোৱাটসঅ্যাপত নতুনকৈ এটা অপচন দিছে চ্যানেল খোলাৰ সো হেতু ৰিসেন্টলি মই খুলিছিলো হোৱাটসঅ্যাপ চ্যানেল তাতো মই কিছুমান পোষ্ট নিজে দিও ওকে এই দুটা কানেক্টেড থাকিব আৰু যেটো গ্ৰুপ আমাৰ অলৰেডি কেবাটাও গ্ৰুপ ইতিমধ্যে ফুল হৈ গল যত আমি ফ্ৰী টেষ্ট ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰো আৰু আপোনালোকেও নিজৰ মানে যিখিনি ষ্টাডি মেটেৰিয়েল আছে সেইখিনি শেয়াৰ কৰিব পাৰে আমি প্লে লিষ্ট বনাই দিছো গতিকে এতিয়াই জয়েন হৈ লব পিছত গ্ৰুপসমূহ ফুল হৈ গলে আমি নতুন গ্ৰুপ ক্ৰিয়েট নকৰো আৰু টেলিগ্ৰামত জয়েন হৈ লব আৰু 2999 টকাও ভৰিব নালাগে যিমানখিনি ষ্টাডি মেটেৰিয়েল আমি পাৰো আপোনালোকক ফ্ৰীতে দিম জাস্ট ভিডিওসমূহ লাইক কৰি অন্তত ভিডিওটো লাইক কৰি বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আমাৰ জাস্ট ইমানখিনি অনুৰোধ আৰু এটা ইন্টাৰেষ্টিং কথা কি আপোনালোকে ফেসবুকতো এটা গ্ৰুপ বনাই দিছো আমি যাতে মোবাইলটো খুলিলে অন্তত যাতে পঢ়াৰ ভিডিও পঢ়াৰ কথা যাতে আমি আলোচনা কৰিব পাৰো আমাৰ বাতাবৰণটো অকনমান তেনেকুৱাও হওক কাৰণ পৰীক্ষাৰ বাবে মাত্ৰ 2টা মাহ হাতত আছে ওকে আৰু নেক্সট এটা ভিডিও আহিব হেতু হৈছে প্ৰিপাৰেচনৰ ওপৰত আমি ইয়াৰ আগৰ ভিডিওটোত জনাই দিলো কি ষ্টাইলত এক্সাম হ'ব গ্ৰেড 3 স্যালাৰি কিমান হ'ব গ্ৰেড 4 স্যালাৰি কিমান হ'ব কলো এটা নেক্সট প্ৰিপাৰেচনৰ বাবে আমি যেটো ষ্ট্ৰেটেজি সব প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি বহুত ইম্পৰ্টেন্ট হয় নেক্সট আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব তাত পাই যাব আৰু এটা ইন্টাৰেষ্টিং কথা ভাল কথা হেয়া হৈছে যে প্লে লিষ্ট ইয়াৰ আগৰবাৰ বহুতৰে আপত্তি আছিল ভিডিওসমূহ দিয়া আছে চেনেলত কিন্তু কি হয় একেবাৰে খেলিমেলি এইবাৰ আমি প্লে লিষ্ট বনাই দিছো আপোনালোকে যাওক প্লে লিষ্ট ওয়াইজ আপোনালোকে টপিক ওয়াইজ চুজ কৰক কোনটো পঢ়িব সোশ্যাল সায়েন্স পঢ়িব আজি সোশ্যাল সায়েন্সৰ ওপৰত ভিডিও পাব তেনেকৈ আপোনালোকে পাব বাৰু ভিডিওটো ইমানেই আছিল ধন্যবাদ জয় অসম